আজি খুবেই আমি আনন্দিত। এজন আমি বহু বছৰৰ পৰা দেখা পাই আছো জাতীয়তাবাদ চিন্তাধাৰাৰে পৰিচালিত এজন যুৱ সমাজকৰ্মী প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া। তেওঁৰ নেতৃত্বত কেইজন আজি জ্যেষ্ঠকে লৈ কনিষ্ঠ নৱপ্ৰজন্মৰ ভোটাৰকো আমি দেখা পালো। তেওঁলোক আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে ৰাইজৰ দল নেতৃত্ব বহন কৰা এই যোৱাটো নিৰ্বাচনলৈকে লোকসভা নিৰ্বাচনলৈকে আৰু কংগ্ৰেছ দলৰ কেইজনক তেওঁ নেতৃত্ব বহন কৰিছিলে। সেই অঞ্চলত নাগাজাঙ্গা অঞ্চলত প্ৰকাশ গগৈ আমি সৰু ভাই বুলিয়ে জানো। তেওঁ আজি আমাৰ বিজেপি দলত যোগদান কৰিলে আমি খুবেই আনন্দিত আৰু মোৰ দৃঢ় বিশ্বাস এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ উন্নয়নৰ আজি যাত্ৰা, এই যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈছে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ NDA চৰকাৰৰ বিভিন্ন আঁচনি বিভিন্ন কৰ্মৰাজিৰ ওপৰত তেওঁলোক সন্তুষ্ট হৈ আজি আমাৰ দলত যোগদান কৰিছে আৰু দলৰ শক্তি বৃদ্ধি হৈছে। মই আনন্দিত আৰু ইয়াকে লৈ আমি সম্বাদ হিচাপে ৰাইজৰ আমি সেৱা কৰাৰ বাবে আমি আগবাঢ়িব লাগিব। বহু আমাৰ দায়িত্ব বহু কৰ্তব্য আমাক মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলে বিভিন্ন আঁচনি ন্যায়কে পালন হৈছে নাই, এয়া আমাৰ কাৰ্যকৰ্তাসকলৰ চোৱা দায়িত্ব। সেইকাৰণে মই আজি বক্তব্যত এটাই আহ্বান জনাইছো, অন্য প্ৰসংগ কোৱা নাই। আমাৰ কাৰ্যকৰ্তা যিসকলে আজি যোগদান কৰিলে, আজিৰ দিনৰ পৰা আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা হ'ল, তেওঁলোকক নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা তথা বিভিন্ন কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ পাইছে নাই ৰাইজে, কোনোবা পোৱা নাই যদি পোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে আমি বিশেষভাৱে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছো।